কবিতাৰ শিৰোনাম মা কিয় মাৰি পেলালা মোক। ৰচনা পৱন কলিতা, পাঠ ৰিয়াঞ্জ্যোতি শৰ্মা। এজন শিশুৰ আত্মাৰ পৰা তেওঁৰ পাষাণ হৃদয়হীন হত্যাকাৰী মাতৃলৈ। মা, তুমিতো আছিলা মোৰ পৃথিৱীৰ প্ৰথম বতাহ, প্ৰথম উশাহ, প্ৰথম স্পৰ্শ। তুমি হাঁহিলে ময়ো হাঁহিছিলো, তুমি কান্দিলে মই বৰহিছিলো অশ্ৰুৰ উল্কা। মা, তুমি জানানে, তোমাৰ কোললৈ অহা নাছিলো মই প্ৰচুৰ সম্ভাৱনাৰ আখৰালৈ। তোমাৰ আচল ধৰি জীয়াব বিচাৰিছিলো জীৱনৰ প্ৰকৃত সংজ্ঞাৰ সৌৰটিঙাৰী। কিন্তু কিন্তু প্ৰকৃতাৰ্থত আছিলা না তুমি মোৰ আপোন মা? সেই অচিনাকি পৰপুৰুষজনক দেহটো সপি তুমি ৰচিছিলা পৰকীয়া প্ৰেমৰ অবৈধ কাহিনী। নিলামত বিক্ৰী কৰি গলা এন্ধাৰ বজাৰত তোমাৰ সততাৰ ছবি। পৰকীয় প্ৰেমৰ ধূলিময় পাতত অন্ধ হৈ প্ৰশ্ৰয় ললা পৰপুৰুষৰ কুটিল আলিংগনক। আৰু মই কোন আছিলো তোমাৰ বাবে? কোন পুত্ৰই চাব বিচাৰে মাতৃৰ চৰিত্ৰৰ অৱক্ষয়? সেই হয়তো মই হৈ পৰিলো এক প্ৰাচীৰ তোমাৰ পৰকীয়া প্ৰেমৰ সন্মুখত, হেঙাৰ হৈ থকা এটা অবাঞ্ছিত বিপদ। তুমি বিশ্বাস কৰিছিলা পৰপুৰুষজনাৰ মলিন প্ৰেমক, প্ৰেমান্ধৰ দৃষ্টি লভি। আৰু মই মাথো বিচাৰিছিলো স্পৰ্শ কৰিবলৈ তোমাৰ স্নেহৰ আচলখন। বিচাৰিছিলো কিছু নিচুকনি গীতৰ আশ্বাস তোমাৰ অনন্ত কোলাত। সিদিনাখন যিদিনাখন পবিত্ৰ মাতৃ দিৱসৰ দিনা মাতৃ সন্তানৰ পবিত্ৰ সম্পৰ্কবোৰ জিলিকি উঠে, হেঁচুকি ধৰিছিলে মোক কঠোৰ হাতখনে প্ৰচণ্ড শক্তিৰে পিছফালৰ পৰা। একেবাৰে অপ্ৰস্তুত আছিলো মই। চকলেটটোৰ আমেজ লোৱা শেষে নহলগৈ মোৰ। চেপি ধৰিছিলে হাতখনে মোৰ কোমলীয়া ডিঙিটোত। বহুত কষ্ট পাইছিলো অ মা। অশেষ চেষ্টা কৰিও মুক্ত হ'ব পৰা নাছিলো মই কুটিল বান্ধোনৰ প্ৰকোপৰ পৰা। কাতৰ কণ্ঠৰে চিঞৰি মাতিছিলো তোমাক, মা অ মা। মইতো আছিলো তোমাৰ কলিজাৰ সোণ, তোমাৰ ধুনু। তুমি আছিলা নিশ্চুপ হৈ, হৃদয়খন খুলি থৈ। শুনিবলৈ কোন আছিল যেতিয়া মাতৃ হৈ নুশুনিলা মোৰ কাতৰ কণ্ঠ? চিঞৰবোৰ মোৰ হেৰাই থাকিল নিষ্ঠুৰ পৰিক্ৰমাত। উশাহবোৰ মোৰ সন্মিলিত হল নিস্তব্ধতাৰ মৰিশালীত। বিদ্যালয়ৰ মোনাটো পৰিত্যক্ত হৈ পৰি ৰল অমানৱীয়তাৰ আচলত। কিতাপৰ আখৰবোৰ সাক্ষী হৈ উচুপি উঠিল মানৱতাৰ নৈখনৰ গৰাখহনীয়তা দেখি। তোমাৰ মৌনতাই পৰ্যাপ্ত আছিল মোক হত্যা কৰিবলৈ। তুমি হৈ পৰিছিলা প্ৰেমান্ধ, বিচাৰি ফুৰিছিলা পৰপুৰুষজনাৰ চকুত অশ্লীল সপোনৰ তীৰবিৰণী। আক্ষেপৰ পাত্ৰটি শূন্য হৈ ৰলহেঁতেন যদি গৰ্ভত কৰিলাহেঁতেন মোক হত্যা। মই আছো এতিয়া ঈশ্বৰৰ দেশত। ইয়াৰ পৰা সুধিছো তোমাক, তুমি মোৰ মা আছিলানে নে পাষাণ হৃদয়ৰ পুতনাজনী? ঘৃণনীয়তাৰ বিকৃত চিঞৰ মাৰি তুমি হয়তো এতিয়া কান্দিছা মানুহৰ ভয়ত, সমাজৰ টোকাত। কিন্তু মা, নিজৰ পৰা কেনেকৈ আত্মগোপন কৰিবা তুমি? আৰু কোনো অভিযোগ নাই, হয়তো কৰবাত কেতিয়াবা পুনৰ জন্ম ল'ম। আহিম উভতি এদিন এগৰাকী সন্তান হৈ কোনোবা মহান মাতৃৰ শূন্য কোলা পুৰাই। নহওক জনম তোমাৰ দৰে পাষাণ হৃদয়ৰ মাতৃৰ। মই যাওঁগৈ মা, কিন্তু মোৰ শব্দবোৰে কাইট হৈ পিন্ধিব তোমাক প্ৰতিটো মুহূৰ্তত। নিদ্ৰাহীন আন্ধাৰবোৰে জোকাব তোমাক প্ৰতি নিশা। কলংকিনী পাষাণ হৃদয়ৰ কালিমা সানি মা কিয় মাৰি পেলালা অ মোক? ধন্যবাদ।